লাষ্ট দুটা ডেকেড ধৰি লওক আপুনি 2010ত মেবি ফাৰ্ষ্ট এইখন এলবাম ওলাইছিল 11-10 নামটো জয় হয় নে লুকিং আউট অফ উইণ্ড' নে জয় লুকিং আউট অফ উইণ্ড' এইটো মানে লুকিং আউট অফ দ্য উইণ্ড'ই হয় একচুৱেলি জয় নামটো কেনেকৈ আহি গ'ল আৰু কিবা এটা তাতে কাৰণে বেছি ধুনীয়া লাগিছে আৰ্ট ৱৰ্কটোত ন সেই একচুৱেলি সেই জয় অ'টো লৈ বস্তুটো কৰিছিলে একচুৱেলি এলবামৰ নামটোত জয় নাছিলে এই লুকিং আউট অফ দ্য উইণ্ড' কিন্তু তেনেকৈ মই পাহৰিছোঁ একজেক্ট কাভাৰটো কিন্তু মানুহে জয় লুকিং আউট অফ দ্য উইণ্ড' বুলি কৈ মোৰ খুব ভিভিডলি মনত আছে দেউতাই আনি মোক দেখুৱাইছিল ফাৰ্ষ্ট তেতিয়া আমি মানে চিডিত আছিল চাগে ন তেতিয়া চিডিত আছিলে আমি বৰ ধুনীয়া এলবাম কৰি মানে একদম থিক লিফলেট আছিলে আৰু একচুৱেলি অতনু দাই প্ৰথম এলবামটো শুনিছে আৰু তেখেতে আমাক মানে গোটেই ক'ত বজাব লাগে কি কৰিব লাগে তেখেতে আমাক গাইড কৰিলে গোটেই বস্তুটো আৰু মানে সিমানখিনি মানুহে যে তেতিয়া ৰিচটো পালে এই তাৰপিছত কিন্তু সেই 2-3জন মানুহৰে এইটো আছে অতনু দা আছে জয়ন্ত দাহঁত আছিলে তেতিয়া মোৰ সেইটো সেইকাৰণে মনত আছে তেতিয়াৰ টাইমৰ মিউজিক বা সেই সময়ত সেই গানখিনি যিটো ছ'চাইটিৰ কাৰণে হয়তো বনাইছিল বা সেই সময়ৰ মানুহখিনিয়ে যেনেকৈ লৈছিল আপোনাৰ এইটো ইণ্টাৰেষ্টিং নালাগেনে সেইকেইটা গান আজিৰ তাৰিখৰ নতুন জেনেৰেশ্যনৰ ল'ৰা ছোৱালী মে বি আমাতকৈও সৰু ল'ৰা ছোৱালীয়ে সেইখিনি গানৰ লগত ভাইব কৰি আছে একজেক্টলি মানে এতিয়া বাঢ়ি গৈ আছে সেইটো চব কিবা এটা ভালকৈ বনালেতো সদায় কাৰণে ভাল কিন্তু সেইখিনি গান মানে যোনে নতুনকৈ পাই একদম সোমাই গুচি যায় তাৰমানে বস্তুটোত আৰু মই ভাবোঁ সেইটোৱে ভাল সেইকাৰণে ভাল কাৰণ তাত ইম'শ্যনটো থ্ৰু আছিলে বিৰাট বস্তুটো আমি কোনো সেই মাৰ্কেট অৰিয়েণ্টেড ভেলিডেশ্যন আজিকালি ট্ৰেণ্ডিং এইবোৰ লৈ ভাবাই নাছিলোঁ হেঞ্চ সেই বস্তুটো যিটো অনেষ্টি আছিলে আৰু সেইটোত মই আছোঁ অৱনী তাঁতী আছে পৱন ৰছেলি আছে ইপচন লাল বৰুৱা আছে মানস চৌধুৰী আছে এতিয়া এইখিনি এটা গানখিনি নামটো জয় কিন্তু ইয়াত 5জন মানুহ সোমাই আছে মানে আৰু প্ৰত্যেকজনে একচুৱেলি এক্সপিৰিয়েঞ্চ মোতকৈ বেছি আছিলে মই কম্প'জিং এৰেঞ্জমেণ্ট কৰিছোঁ কিন্তু তেওঁলোকৰ নিজৰ ফিল্ড অৱনী তাঁতী মিক্সিং মাষ্টাৰিং পৱন ৰছেলি গোটেই এৰেঞ্জমেণ্টছখিনি কৰিছিলে প্ৰডাকশ্যন কৰিছে ইপচনে লিখা চবৰে হেৰিটো বেছি আছিলে মই চাগে কালেক্টিভলি গোটেইখিনিক লৈ বস্তুটো ওলালে কিন্তু গানখিনি ভাল পোৱাৰ বহুত কথা আছে এতিয়া অৱনী তাঁতীৰ যোনটো এক্সপিৰিয়েঞ্চ আছিলে চাউণ্ড তেওঁ বহুত ডকুমেণ্টৰীত কাম কৰিছিলে মানে অসমৰ নৰ্থ ইষ্টৰ প্ৰায় 1000মান ডকুমেণ্টৰী তেওঁ মানে প্ৰত্যেকখন জংঘলত কি পোক ওলায় কি সাপ ওলায় গছপাত কেনেকুৱা কি চব জানে অৱনী তাঁতী ইজ তেওঁ নিজে আৰু তেখেতৰ ফটোগ্ৰাফীত ইণ্টাৰেষ্ট আছে চব বস্তু এটা কেনেকৈ চাব লাগে তেওঁৰ লগত বহিলে তুমি বহুত ধৰণে চাব পাৰা খোৱা বনোৱাত ইণ্টাৰেষ্ট আছে পৱেন ৰছেলি তেওঁ অৰিজিনেল তেওঁলোক দাৰ্জিলিঙৰ নেপালিজ সেই ইনফ্লুৱেঞ্চটোৱে বেলেগ আছিলে মানস চৌধুৰী গুৱাহাটী ইপচন লাল বৰুৱা গুৱাহাটী মই ভাবিছিলোঁ লিখিম প্ৰথমতে নিজে তাৰপিছত মোৰ ইপচন মোৰ খুব ভাল বন্ধু মইতো আপাৰ আছাম যোৰহাট মই আৰু ইপচন আজাৰা মই বিচাৰোঁ এই কম্বাইনটো বিৰাট পাৱাৰফুল হ'ব আমি আপাৰ ইপচন আমি মিলি কৰোঁ লিখনিটো ইপচনৰ ভাৱ বহুতখিনি মই অৰিজিনেলি বহৰ কাৰণে কৰোঁ একচুৱেলি টিম ৱৰ্ক আৰু সেই টিম ৱৰ্কত ইমান ভেৰিড মানুহখিনি আছে ইট ৱাজ নট স্লেভ টু ওৱান ভিজন ইট ৱাজ এ ডেম'ক্ৰেটিক হেৰি এণ্ড দ্য বেষ্ট অফ দ্য ডেম'ক্ৰেটিক আউটপুট ৱাজ মাই এলবাম প্ৰিজম টাইপ ইটছ এ প্ৰিজম একচুৱেলি সেই বস্তুটো ওলাই মাল্টি কালাৰ্ড হৈ গ'ল বা তুমি উল্টাকেও ধৰিব পাৰা বস্তু ইজ একজেক্টলি এ প্ৰিজম মোৰ মানে গ'লটো কোনোবা এটাই দি দিয়ে কিন্তু বলটো বহুত পিছফালৰ পৰা আহে বনাই আনে ইটছ দ্য ইজিয়েষ্ট এনালজি কিন্তু দিছ ইজ এবছলিউটলি মেজিক দিছ আৰু এইবোৰ কথা ক'ব লাগিব যে মোক পৱন দাই ক'লে আমি গান কি বনাম মানে চবেই ক'লে যে জয় তুমি বনোৱা আমি পৱন ৰছেলি যাওঁ ক'লে আমি বম্বেত আছোঁ যে তুমি অসমীয়াত বনোৱা মই একচুৱেলি তেতিয়া অসমীয়াত গাওঁ আমি ভাবিছিলোঁ ইংলিছ বা হিন্দীত বনাওঁ এতিয়া মই বোলো কি অসমীয়া নহয় কৈছে তোমাৰ যোনটো মাদাৰ টাং সেইটো অকণমান লিমিটেড বা বেছি হ'লেও তাৰ যোনটো এক্সপ্ৰেশ্যন সেইটো ইংলিছতকৈ বহুত বেছি হ'ব আৰু মই সৰুৰ পৰা ইংলিছ গান গোৱা অলমষ্ট মই ইংলিছত ভাবোঁ তাৰ যোনটো এক্সপ্ৰেশ্যন সেই দ্য ভেলিউ অফ দেট উইজডম আছিলে কাৰণে মই তেওঁলোকৰ লগত আছিলোঁ আৰু তেওঁলোকৰ সেইটো উইজডম আছিলে এক্সপিৰিয়েঞ্চৰ পৰা দুটা কমটি কথা কোৱা যোনটো কোৱা তাৰ যোনটো ফিল হ'ব সেইটো বেলেগ হ'ব আৰু এইবোৰ চব ৰকৰ মানুহ দেই দে আৰ অল ৰক মিউজিচিয়ানছ কিন্তু ক'লে ভাষাটো অসমীয়া লোৱা কোনো অসমত কনচাৰ্ট কৰিব লাগিব নে নাই কিন্তু লাভ ফৰ মিউজিকৰ প্ৰতি তেওঁলোকৰ যোনটো প্ৰেম আছিলে ইমান পিয়'ৰ যে আমি কনচাৰ্ট কৰিম বুলি নহয় প্ৰথমে গানটো বনোৱা এনেকুৱা মানুহ যদি তোমাৰ টীমত থাকে আৰু মানে ইউ হেভ এ উইনাৰ